2026 চনে নহয় 85 চনৰ পৰা 26 চনলৈকে বহুকেইটা নিৰ্বাচন গ'ল আৰু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগত নিজৰ ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিটো দিয়ে আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে প্ৰতিজনে পাহৰি যায়, প্ৰতিটো ৰাজনৈতিক দলে পাহৰি আহিছে। যোৱা 40টা বছৰত দিল্লী, দিছপুৰত কংগ্ৰেছ, বিজেপি, এজিপি সকলো দলে শাসনভাৰ গ্ৰহণ কৰিছে। বাওঁপন্থী দল সকলোৱে শাসনভাৰ লৈছে, দিল্লীত হওক, দিছপুৰত হওক, কিন্তু অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ স্থায়ী সমাধান কোনেও নকৰিলে। এতিয়া বহু বছৰৰ পাছত অসম চুক্তিৰ 6 নং দফাক লৈ আলোচনা আৰম্ভ হৈছে। অসম চুক্তিৰ 6 নং দফাৰ পৰামৰ্শসমূহক বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শসমূহক 67টা পৰামৰ্শ হিচাপে চিহ্নিত কৰি তাৰে অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰূপায়ণৰ ৰূপৰেখা অংকন কৰা হৈছে। এতিয়া আমি দাবী কৰি আছো যে যিকেইটা বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেই বিষয়কেইটাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব লাগে আৰু তাত এই বিষয়সমূহ সমাধানৰ ৰূপৰেখা অংকন কৰিব লাগে। আমি নিৰ্বাচন বুলি নহয়, কিন্তু জানুৱাৰীৰ শেষৰ ভিতৰত এই কথাটো প্ৰতিশ্ৰুতি আছিলে বা এই কথাটো আমাৰ আলোচনাৰ এটা সিদ্ধান্ত ৰূপে আছিলে। আমি ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত হ'লেও অসম চুক্তিৰ 6 নং দফাৰ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ যিসমূহ বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ এক ত্ৰিপাক্ষিক আলোচনাৰ পোষকতা কৰিছো।